নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনত ছ'চিয়েল ষ্টাডিজৰ পৰা অহাৰ সম্ভাৱ্যপূৰ্ণ কেইটামান প্ৰশ্ন। আহক আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। নৰকাসুৰে বিবাহ প্ৰস্তাৱ দিয়া দেৱীগৰাকী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ কামাখ্যা দেৱী। নৰকক বধ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক শ্ৰীকৃষ্ণই। কিংবদন্তি মতে ভগদত্তৰ জীয়েক ভানুমতীক বিয়া কৰাইছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ দুৰ্যোধনে। প্ৰবাদ মতে গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনজন ৰজাই খন্দাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ভগদত্তই। ভগদত্তই তেওঁৰ কন্যা ভানুমতীৰ স্বয়ম্বৰৰ সময়ত এই দীঘলী পুখুৰীটো খন্দাইছিল বুলি প্ৰবাদ মতে পোৱা যায়। আৰু ভগদত্তৰ কন্যা ভানুমতীক বিয়া কৰাইছিল দুৰ্যোধনে। আৰু সেইবাবেই ভগদত্তই কৌৰৱৰ পক্ষ হৈ কুৰুক্ষেত্ৰ মহাৰণত যুদ্ধ কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধত কামৰূপৰ পৰা কৌৰৱৰ পক্ষলৈ কোনে যুদ্ধ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ভগদত্ত। নৰকাসুৰৰ সমসাময়িকভাৱে শোণিতপুৰত কোন ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক বাণ ৰজা। বাণ ৰজা কোন দেৱতাৰ ভক্ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ শিৱ। ঊষা আৰু অনিৰুদ্ধৰ কাহিনী কোনজন ৰজাৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ বাণ ৰজা। অগ্নিগড় কোনে সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বাণ ৰজাই। ভীষ্মক ৰজাই কোন ৰাজ্যত ৰাজত্ব কৰিছিল? ইয়াৰ শুদ্ধ বিকল্পটো হ'ব ক কুন্দিল বা বিদৰ্ভ, বৰ্তমান শদিয়া। ভীষ্মক ৰজাৰ জীয়েকৰ নাম আছিল? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্পটো হ'ব গ ৰুক্মিণী। ৰুক্মিণীক হৰণ কৰা পুৰুষগৰাকী আছিল? শুদ্ধ উত্তৰটো হ'ব ঘ শ্ৰীকৃষ্ণ। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ পুষ্য বৰ্মন। আৰু এই বৰ্মন বংশৰ পৰাই আমাৰ অসমৰ লিখিত ইতিহাস আৰম্ভ হৈছে। গতিকে খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখা। কামৰূপ জীয়ৰী অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনক স্বামীৰূপে বৰণ কৰাৰ কাহিনী তলৰ কোনখন গ্ৰন্থত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক কলহনৰ দ্বাৰা ৰচিত ৰাষ্ট্ৰৰংগিনী। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ ভাস্কৰ বৰ্মন। আৰু চীনা পৰিব্ৰাজক হিউৱেন চাং এই ভাস্কৰ বৰ্মনৰ দিনতেই অসমলৈ আহিছিল। ভাস্কৰ বৰ্মনে প্ৰচলন কৰা অব্দ বা চনটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ভাস্কৰাব্দ বা কামৰূপী চন। ভাস্কৰ বৰ্মনে যেতিয়া ৰাজসিংহাসনত আৰোহণ কৰিছিল সেই সময়ৰ পৰা এটা নতুন চন প্ৰচলিত আছিল, আৰু সেই চনটোৱে হৈছে ভাস্কৰাব্দ বা কামৰূপী চন। ভাস্কৰ বৰ্মনে উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা কতকীজনৰ নাম আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক শংখবেগ। ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ক্ৰমে অসমলৈ অহা চীনা পৰিব্ৰাজক কোন আছিল? ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ হিউৱেন চাং। কামৰূপৰ বিষয়ে টোকা লিখা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ চি ইউ কি। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শালস্তম্ভ বা অৱন্তী কুমাৰ। কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ব্ৰহ্মপাল। পাল বংশৰ কোনজন ৰজাই
কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম দুৰ্জয় ৰাখিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰত্নপাল। আৰু পাল বংশৰ শ্ৰেষ্ঠ ৰজা হৈছে ৰত্নপাল। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।